বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ আধাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হৈছে আৰু অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত যি বিপ্লৱ কুমাৰ শৰ্মা সমিতি গঠন কৰি দিয়া হৈছিল সেই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে অসমৰ ৰাজ্যিক কেবিনেটে সেই প্ৰতিবেদনৰ পৰামৰ্শসমূহ মুঠ ৬৭টা ভাগত ভাগ কৰিছে এই ৬৭টা পৰামৰ্শৰে ৰাজ্য চৰকাৰৰ আওতাত পৰা পৰামৰ্শ ৪০টা ১৫টা পৰামৰ্শ পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে আৰু ১২টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰৰে উমৈহতীয়া আওতাত পৰে ছাত্ৰ সন্থাই এই আলোচনা কালত এটা পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল যেটো ৬ নং দফা সমিতিৰ প্ৰতিবেদনত স্পষ্টভাৱে লিখা আছে ভূমি অধিকাৰ সম্পৰ্কীয় এটি পৰামৰ্শ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত অসমৰ ৰাজহ চক্ৰসমূহক লৈ বিশেষ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত ব্লক গঠন কৰিব লাগে আৰু মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ যাতে কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেই কথাটো সুনিশ্চিত কৰিব লাগে এই কথাটো আমাৰ দাবী আছিল তাৰ সমান্তৰালভাৱে ভূমি সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তিৰ বাবে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিল আদালতৰ আৰ্হিত আদালতৰ মৰ্যাদাৰে হৈতে লেণ্ড ট্ৰিবিউনেল গঠনৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছিল ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়েও সংবাদমেল যোগে সদৰি কৰিছে কিদিনা আলোচনা কালত আমাকো অৱগত কৰিছে যে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিবলৈ তেওঁলোকে ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে আৰু বিধানসভাৰ অধিৱেশনত আইন আকাৰে তাক ৰূপায়ণ কৰিব আৰু ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে অসমত জিলা পৰ্যায়ত লেণ্ড ট্ৰিবিউনেল গঠন কৰা হ'ব